নমস্কাৰ জীৱন চালনা বাস্তৱ চেনেলৰ অন্যতা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। তো ভিডিঅ'টোৰ আৰম্ভণিতে মই তোমালোকক কিছুমান সত্য কথা ক'বলৈ ওলাইছোঁ। এই সত্য কথাবিলাক তোমালোকে হয়তো বহুতে নকয় বা বহুতে বুজিবলৈ টান পায়। তো মই সেইকাৰণে তোমালোকক খোলা ভাঙাকৈ কৈছোঁ আজি। তোমালোকে ধৈৰ্য সহকাৰে শুনিবা যে যোৱা বছৰ অৰ্থাৎ 2023 বৰ্ষত বৰপেটা জিলাৰ এইখন কি হয় প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ গণিতৰ পেপাৰ ক্লাছ 10 জেনেৰেল মেথামেটিক্সৰ। তো এই পেপাৰখন যেতিয়া আহিছিল সেই সময়ত মানে বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন কাটিছিল, অৰ্থাৎ অলপ টান আছিল পেপাৰখন ইমান সহজ নাছিল। বৰপেটা জিলাৰ যিখন গণিতৰ পেপাৰ আছিল, তো তাত মই ভিডিঅ' বনাইছিলোঁ, সম্পূৰ্ণ সলিউশ্যন দিয়া আছে, তোমালোকে ডেছক্ৰিপশ্যন বক্সত যাবা, সলিউশ্যন আছে, চাই ল'বা, সেই অংকবিলাক চাবাই। তো তেতিয়া মই কৈছিলোঁ যে বৰপেটা ডিষ্ট্ৰিক্টৰ পেপাৰখন বহুত বেছি ভাল হৈছে, মেট্ৰিকতো এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ সম্ভাৱনা আছে, ভাল হ'ব প্ৰশ্নখন, এইখন কৰিলে বহুত বেছি পাৰিবা বা কমন পৰিব। সেইখিনি সময়ত মোক বহুতে গালিও পাৰিছিল, শ্বৰ্টছ ভিডিঅ'ত তোমালোকে চাব পাৰা, গালিবিলাক আছেই বৰ্তমানো। কিন্তু মেট্ৰিকত গৈ পেলাই আমাৰ এখন 100% কনচেপচুৱেল কুৱেশ্যন এখন আহি গ'ল, এখন ধুনীয়া কুৱেশ্যন বা টাফ কুৱেশ্যন এখন আহি গ'ল। তো এই ক্ষেত্ৰত আমি আগৰ পৰা সজাগ হ'ব লাগে। এইকাৰণে মই কৈছোঁ কোনো ডিষ্ট্ৰিক্টৰ পেপাৰ বা কোনো শিক্ষকৰ বা কোনো কিতাপৰে প্ৰশ্ন আমি কেতিয়াও নুই কৰিব নালাগে, কেতিয়াও আমি সেইবোৰক গালি পাৰিব নালাগে বা কেতিয়াও আমি অসন্মান কৰিব নালাগে, সকলোকে সন্মান কৰিব লাগে। পৰীক্ষাত আহে নাহে সেইটো তোমালোকৰ পিছৰ কথা, বা কেনেকুৱা ধৰণৰ আহে সেইটো পৰীক্ষাৰ দিনাটো গম পাবাই। কিন্তু আমি সাজু হোৱাৰ সময়খিনিত, অৰ্থাৎ প্ৰিপাৰেটৰী আমাৰ যিখিনি ফেজ থাকে, যিখিনি আমাৰ সাজু হোৱা সময়, প্ৰস্তুতিৰ সময়খিনিত আমি কিন্তু অকণো গাফিলতি কৰিব নালাগে। প্ৰস্তুতিৰ সময়ত আমাৰ হাতত যিখিনি কুৱেশ্যন পেপাৰ পৰে বা যিখিনি কুৱেশ্যন যোনটো চেনেলতে প্ৰভাইড নকৰক কিয়, আমি আটাইবোৰে কভাৰ কৰি ভালকৈ এক উন্নত মানদণ্ডত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে। ভিডিঅ'টোৰ আৰম্ভণিতে 2 মিনিট সময় লৈ তোমালোকক এইখিনি ক'লোঁ, কোনেও যাতে বেয়া চেয়া নোপোৱা, গাত পাতি নোলোৱা কথাখিনি, কাৰণ এইখিনি 100% সত্য কথা হয়। গতিকে আমি আৰম্ভ কৰোঁ হাম। এতিয়া কুৱেশ্যনবিলাক পঢ়াটো খুব বেছি ইম্পৰ্টেণ্ট। এটা সমান্তৰ প্ৰগতিত 50টা পদ আছে, যাৰ তৃতীয় পদটো 12 আৰু শেষৰ পদটো 106, তেতিয়া 29তম পদটো কিমান হ'ব? এতিয়া আমি আগবাঢ়িছোঁ, এতিয়া আমি ভগৱানৰ নাম লৈ আগবাঢ়িছোঁ। এতিয়া কুৱেশ্যনটোৰ আমি সলিউশ্যন কৰোঁ। পদৰ সংখ্যা মুঠ 50, হয়নে? 50টা পদ আছে। এতিয়া তৃতীয় পদটো সমান্তৰ প্ৰগতিৰ আগতে তোমালোকে সূত্ৰটো জানিব লাগিব, পদ উলিওৱা an = a + n-1 × d, হয়। এইটো সূত্ৰ তোমালোকে নোট কৰি ল'বা। মই আগৰ পৰাই এনেকৈ ভিডিঅ' বনালে মই সূত্ৰবিলাক ছাইডতে লিখাওঁ। এতিয়া প্ৰথমতে লিখিবা তৃতীয় পদটো পদটো 12, অৰ্থাৎ a3 = 12, অৰ্থাৎ ইয়াৰ পৰা আমি লিখিব পাৰোঁ a + n মানে কি হ'ব? ইয়াতে n মানে 3 হ'ব, 3 - 1 × d = 12। এতিয়া আমি লিখোঁ a + 2d = 12, ইকুৱেশ্যন নম্বৰ 1 দি থৈ দিয়া এইটো। আৰু দ্বিতীয়তে কি দি আছে? শেষৰ পদটো, অৰ্থাৎ a50, শেষৰ পদ মানে আমি a50 বুলি কেনেকৈ গম পালোঁ? কাৰণ মুঠ 50টা পদ আছে। শেষৰ পদটো 106, অৰ্থাৎ শেষৰ পদটো a + n মান হ'ব, nৰ মান 50, 50 - 1 49d, 106, এইটো 2। এতিয়া 2টো আমাৰ অলপ দেখাত ডাঙৰ যেন লাগিছে আৰু 1টো সৰু, গতিকে আমি 2ৰ পৰা 1টোত বিয়োগ কৰি দিম। এতিয়া 2 - 1, এতিয়া এইটো আহিছে স্ক্ৰীনত ভালকৈ, 2 - 1 ইমপ্লাইজ বাওঁফালৰ পৰা বাওঁফালৰ বিয়োগ, সোঁফালৰ পৰা সোঁফাল বিয়োগ, a + 49d - a - 2d = 106 - 12। নিশ্চিতভাৱে যে a কেঞ্চেল, এইটো হ'ব তোমাৰ 47d = 6 × 2 = 4, আৰু এইফালে থাকিব
9 হয় নিশ্চয় বুজি পাইছে এতিয়া d ৰ ভ্যালুটো কিমান হ'ব d ৰ ভ্যালুটো 94/47 হ'ব এতিয়া আমি চাও আহা কাটাকুটি কৰি এতিয়া আমাৰ দেখা গল যে ইমানৰ দুগুণ 94 হয় অৰ্থাৎ 7 দুগুণ 14 4 হাতলে 7 8 একা 9 অৰ্থাৎ 2 d ৰ মান হ'ব 2 এতিয়া d ৰ মান 1 ত বহাই d ৰ মান 1 ত বহুৱাই আমি এটা বস্তু পাও d ৰ মান আমি এই 1 টোত বহাম এর মানটো পাই যাম a plus 2 into d ৰ মান আছে 2 equal to 12 হয় নিশ্চিতভাৱে a plus 4 equal to 12 তেতিয়া হ'ব কি হ'ব a equal to 12 minus 4 equal to 8 হয় নিশ্চয় এতিয়া আমি নেক্সট চাও আহা আমাৰ কি হদিছে আমাৰ মেইন প্ৰশ্ন হদিছে 13 নম্বৰ পদটো সরি 29 নম্বৰ পদটো a29 equal to a plus 29 minus 1 d এতে এর মান আমি পাইছো 8 29 minus 1 equal to 28 into d ৰ মান আমি পাইছো 2 এতিয়া পূৰণখিনি কৈ দিয়া আধুগুণে হলে 6 7 7 গুণ 8 5 হয় নিশ্চিতভাৱে এতিয়া 28 কিমান হ'ব তোমালোকৰ এতে 14 4 7 64 এটো হৈছে তোমালোকৰ এনসার কেনেকুৱা লাগিলে ভিডিওটো কমেন্ট বক্সত নিশ্চিতভাৱে জনাবা ধন্যবাদ